মৰিলো মৰিলো ঐ। মাটিত বাগৰি পৰিল। তেজেৰে ৰাঙলী অহংকাৰী চৰিত্ৰহীন নিৰ্মল চলিহাৰ নিথৰ দেহ। ৰণ, কি কৰিলি এয়া তই? পাগল হলি তই? সকলো শেষ কৰি পেলালি। মাকে ৰণক সাৱটি চিঞৰি চিঞৰি কান্দিব ধৰিলে। সি মাত্ৰ একেথৰে নিৰ্মল চলিহাৰ চটপটাই থকা নিথৰ দেহটোলৈ চাই ৰল। ৰণৰ চিৰৰোগীয়া দেউতাকে সকলো দৃশ্য দেখি মাত্ৰ বিচনাতে চটফটাইছে। আকৌ যেন আৰম্ভ ৰণৰ ৰণশিঙা। সি উপৰ্যুপৰি নিৰ্মল চলিহাৰ ডিঙিত ঘপিয়ালে। এটা সময়ত নিৰ্মল চলিহাৰ মূৰটো ছিগি গল। নিৰ্মল চলিহাৰ বিষাক্ত ৰক্ত ৰণৰ মুখত ছিটিকি পৰিল। কি ভয়ংকৰ এক দৃশ্য! সি তাৰ বাওঁ হাতখনেৰে চলিহাৰ মূৰটো আৰু সোঁ হাতখনেৰে হেংদাংখন হাতত লৈ বাহিৰলৈ ওলাই আহিল। ইতিমধ্যে তাৰ সেই ভয়ংকৰ ৰূপ দেখি মাক বাকৰুদ্ধ হৈ পৰিল। সিহঁতৰ চিঞৰ বাখৰবোৰ শুনি ইতিমধ্যে সিহঁতৰ পদূলিলৈ গাঁৱৰ মানুহবোৰ ওলাই আহিছিল। সকলোৱে ৰণৰ এক ভয়ংকৰ দৃশ্য দেখি চক খাই উঠিলে। কোনেও তাক একো কব পৰা নাই। সি মাত্ৰ খোজ দিছে, কাৰো ফালে তাৰ ভ্ৰূক্ষেপ নাই। মানুহে দেখিলে তাৰ হাতত থকা মূৰটো নিৰ্মল চলিহাৰ। তাৰ সেই ৰূপ দেখি গাঁওখনৰ কিছু কিছু মহিলা অচেতন হৈ বাগৰি পৰিল। সকলো আচৰিত। ৰণৰ দৰে ল'ৰা এজনে গাঁওখনৰ ভিতৰত চহকি নিৰ্মল চলিহাৰ মূৰ এনেকৈ কাটি লৈ গৈছে। এটা সময়ত সি আৰক্ষী চকীত উপস্থিত হল। তাৰ সেই ৰূপ দেখি আৰক্ষী চকীৰ কৰ্মীসকল স্তম্ভিত হল। ছাৰ, এয়া নিৰ্মল চলিহাৰ মুণ্ড, ৰণে অচি চেতিয়াক কলে। কি? তই এয়া কি কৰিছ গম পাইছনে? পাইছো ছাৰ, মই অপৰাধ কৰিছো, কিন্তু মই বাধ্য। তোৰ ঘৰ? দেওদুৱাৰত ছাৰ। ছাৰ, ইয়াক লকাপত ভৰাই থওঁ। মাজতে মেজৰ ৰহমানৰ চেতিয়াক প্ৰশ্ন। ৰবা, অপৰাধী নিজে আহি আমাৰ ওচৰ পাইছে যেতিয়া এই হত্যাকাণ্ডৰ ৰহস্য আছে। শৰ্মা, গাড়ী সাজু কৰক, আমি দেওদুৱাৰ যাম। লগতে তাকো লওক আৰু মুণ্ডটো বস্তা এটাত ভৰাই থওক। চেতিয়াৰ কথামতে শৰ্মাই মুণ্ডটো এটা বস্তাত ভৰাই থলে আৰু ৰণক লৈ আৰক্ষীসহ দেওদুৱাৰলৈ যাত্ৰা কৰিলে। ইতিমধ্যে হত্যাকাৰী ৰণৰ ঘৰত ৰাইজে আৰম্ভ কৰিছিলে ধ্বংসযজ্ঞ। উপৰ্যুপৰি শিলাবৰ্ষণ। ৰাইজৰ আক্ৰমণত আংশিকভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৰণৰ মাতৃ নিজৰা আৰু বিচনাত নিথৰ হৈ পৰি থকা ৰণৰ দেউতাক প্ৰদীপো সাৰি যোৱা নাছিলে আক্ৰমণৰ পৰা। এটা সময়ত আৰক্ষী আহি পালে। ৰাইজ আৰু প্ৰশাসনৰ মাজত হল তুমুল বাকবিতণ্ডা। ৰাইজ, এই হত্যাকাণ্ডৰ উচিত বিচাৰ কৰিবলৈ আমি আছো। আপোনালোকে আইন হাতত তুলি ল'বলৈ চেষ্টা নকৰিব। আমি আইনৰ ৰক্ষক। আপোনালোকক কথা দিলো, আমি অপৰাধীক উচিত শাস্তি দিম। ৰাইজ নিয়ন্ত্ৰণত আহিল। আৰক্ষীয়ে মুণ্ডবিহীন নিৰ্মল চলিহাৰ মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠাই দিলে। চেতিয়াই এবাৰ ৰণৰ দেউতাকৰ কাষলৈ গল। বেচেৰা মানুহজনে নিথৰ হৈ পৰি আছে। মুখেৰে কিবা কব খোজে, কব নোৱাৰে, মাত্ৰ বৈ আছে চকু পানী। ৰাইজৰ আক্ৰমণত চিৰৰোগীয়া ব্যক্তিজনৰ কপালৰ পৰা বৈ আহিছে তেজ। আৰক্ষীয়ে ৰণৰ লগতে তাৰ মাকক গাড়ীত উঠালে আৰু ওচৰ চুবুৰীয়া আফজালক ৰণৰ দেউতাকৰ দায়িত্ব দি গল। হত্যাকাৰীক ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক। আমাক ন্যায় লাগিবই, লাগিবই, লাগিবই। অপৰাধী হুঁচিয়াৰ, হুঁচিয়াৰ, হুঁচিয়াৰ। আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। অৱস্থা বহুত জটিল হৈ গৈছে। নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰা হৈছে। ৰাইজৰ বেহু ভাঙি ৰণ আৰু নিজৰাক আৰক্ষী চকীৰ ভিতৰলৈ লৈ যোৱা হল। ছাৰ, অপৰাধীয়ে আমাৰ সন্মানীয় ব্যক্তি নিৰ্মল চলিহাক কিয় হত্যা কৰিলে সেয়া ৰাইজৰ আগত কব লাগিব। গাঁওবুঢ়া শংকৰ শইকীয়াই চেতিয়াক কলে। হয় হয়,
আমাক আগতে ক'ব লাগিব। গোটেই ৰাইজে সমৰ্থন কৰিলে। হ'ব ৰাইজ, আপোনালোকে বিচৰা ধৰণে হ'ব, মাত্ৰ আপোনালোক শান্ত হওক। ছাৰ, মই হত্যা কৰিছো সেই মানুহজনক। মই অপৰাধ কৰিছো, মোক ফাঁচি দিয়ক। নিজৰাৰ কোৱাৰ লগে লগে ৰনে চিঞৰি উঠিল, নহয় ছাৰ, সেই মানুহজনক মোৰ মা নহয়, মই হত্যা কৰিছো। নিজৰাই ৰণক ইংগিতেৰে বুজাই দিছে যে মই হত্যা কৰা বুলি ক বাপু। কোন মাকেনো বিচাৰিব নিজৰ সন্তানে শাস্তি পাওক। এতিয়া যিজনে হত্যা কৰিছা সেইজনে কোৱা কিয় হত্যা কৰা হল। নিৰ্মল চলিহাক চেতিয়াৰ আদেশ। ৰনে কবলৈ ধৰিলে, হয় ছাৰ, মই হত্যা কৰিছো, মই অপৰাধী ছাৰ। শুনক ৰাইজ, কিয় হত্যা কৰিলো নিৰ্মল চলিহাক। আপোনালোকে জানে আমাৰ ঘৰখনত মা, দেউতা আৰু মই, আমি তিনিটাই ঘৰখনৰ প্ৰাণী। মই তেতিয়া অকণমান ডাঙৰ হৈছো। দিন হাজিৰা কৰা প্ৰদীপ আৰু নিজৰাৰ জীৱনলৈ আহিছিল ৰণ। সৰু ঘৰখনত সুখৰ নৈ বৈছিল। ঘৰ বুলিবলৈ আছিল মাত্ৰ সিহঁতৰ এটা উৰুষা পজা, ৰাতি হলে আকাশৰ তৰা দেখি। বৰষুণ আহিলে হয় ঘৰৰ ভিতৰত বানপানী। মা, মোৰ ঠাণ্ডা লাগিছে, বৰষুণত তিতি গৈছে ৰণ। চাওঁ শুন মোৰ বুকুৰ মাজত আহ। মাক আৰু দেউতাকৰ বুকুৰ মাজত শুই বিষাদৰ ৰাতি পাৰ কৰিছিল সি। কিন্তু মানুহৰ জীৱনত অজানিতে আহে ধুমুহা। এঘৰ মানুহৰ ঘৰত কাম কৰি থকা অৱস্থাত ঢলি পৰিছিল প্ৰদীপ। মেডিকেলত ভৰ্তি কৰা হৈছিল প্ৰদীপক। প্ৰদীপৰ অৱস্থা সংকটজনক। উচ্চ ৰক্তচাপজনিত কাৰণত ষ্ট্ৰক হৈছিল প্ৰদীপৰ। বহুত পইচাৰ প্ৰয়োজন হৈছিল, কিন্তু নিজৰাই ক'ত কি কৰিব। সাঁচতীয়া টকা বুলিবলৈও সিহঁতৰ একোৱেই নাই। এইফালে স্বামী প্ৰদীপক হেৰুৱাৰ ভয়। শেষত বহুত ভাবি চিন্তি গাঁৱৰ চহকী ব্যক্তি নিৰ্মলৰ পৰা ধাৰলৈ আনিছিল কিছু ধন। শেষত ডাক্তৰে কৈছিল মানুহজন সম্পূৰ্ণ সুস্থ হোৱাৰ আশা ক্ষীণ, কিন্তু চকুৰ সন্মুখত কেইদিনমান থাকিব। সেয়াই যেন নিজৰাৰ সন্তুষ্ট মানুহজন থাকিলেই হল। আৰম্ভ হল নিজৰাৰ সংগ্ৰামী জীৱন। ইঘৰ সিঘৰৰ ঘৰত কাম কৰি পেট প্ৰৱৰ্তন কৰিব লগা হল নিজৰাই। মা, সদায় সদায় মই নিমখ তেলেৰে কিমান ভাত খাম। বাবা, খাচোন, নাপাই নহয়, মই পইচা পালে মাংস আনিম দে। নাখাওঁ মই ভাত। মোৰ লগৰ সকলোৰে মাক দেউতাকে যি লাগে তাকে দিয়ে, মোকহে নিদিয়ে। খং কৰি ৰণ ভাতৰ সন্মুখৰ পৰা উঠি গৈছিল। নিজৰাৰ হিয়াখন ভাঙি গৈছিল। কি কৰিব তাই, উপায়বিহীন হল। তাই দেখিছিলে প্ৰদীপৰ চকুযোৰে চকুলৈ বৈ আহিছে। কিয় কান্দিছা তুমি? মইতো মৰি যোৱা নাই। তুমি নাকান্দিবা, এইয়াই আমাৰ ভাগ্য। নিজৰাই প্ৰদীপৰ চকু পানীখিনি মচি দিছিল। সময়বোৰ গৈ আছিল তেনেকৈ। ৰণ লাহে লাহে ডাঙৰ হল। নিজৰা, অ নিজৰা। বাহিৰত নিৰ্মল চলিহাৰ মাত শুনি নিজৰা বাহিৰলৈ ওলাই আহিল। অ, আপুনিহে, আহক আহক, বহক। নিৰ্মলে আহি বহিলে। নিজৰা, মোৰ পইচাখিনি দিম ৰব, অকণমান সময় লাগিব। হ'ব হ'ব ৰ, পিছে তোমাৰ গাভৰু দেহাটো এনেকেই ৰাখিবা নেকি? মানে তুমি এটা কাম কৰা, এই ৰণক কৰবাত হোটেলত থোৱা। পঢ়িনো কি কৰিব? তেতিয়া তোমাৰো ভাল হ'ব, অলপ পইচা ইনকাম কৰিব পাৰিবা। পিছে ই থাকিলে নোৱাৰিবা নহয়। ৰনে কথাবোৰ বুজা হৈছিল। নিৰ্মলৰ কথা শুনি তাৰ বহুত খং উঠিল। মোক ভুল নুবুজিবা নিজৰা, তুমি কথাবোৰ ভাবিবা, মই আহোঁ। নিজৰাই আজি উচুপি উচুপি কান্দিছে। এজনী অসহায় নাৰীৰ কোমল মঙহৰ ওপৰতহে কিয় চকু পৰে এচাম কামাতুৰ পুৰুষৰ? কিয় সুবিধা বিচাৰে? বহুদিনৰ মূৰত
আকৌ নিৰ্মল ৰণহঁতৰ ঘৰত আহিলে। নিজৰাই সিহঁতৰ কোঠালিতে বহিবলৈ দিলে। কোঠালি বুলিবলৈ সিহঁতৰ এটাই কোঠালি। দুখন বিচনা আৰু এখন চকী। ৰণে মজিয়াত বহি পঢ়ি আছে। নিজৰাই ৰণক ৰঙা চাহকাপ দি নিৰ্মলক চাহ একাপ আগবঢ়াই দিলে। লওক চাহ একাপ খাওক। নিৰ্মলে চাহ লোৱাৰ চলেৰে নিজৰাৰ হাতখনত ধৰি আল ফুলাই থাকিল। বৰ কোমল নিজৰা। নিজৰাই এক প্ৰকাৰ জোৰকৈ হাতখন টানি আনিলে। ৰণৰ যেন খঙে চুলিৰ আগ পালে। মোৰ পইচাখিনি অকমান সময় দিয়ক মোক। এটা কাম কৰা, ঐ তই অকমান বাহিৰত যাচোন। যা বাবা। আপত্তি সত্ত্বেও ৰণে মাকৰ কথাত বাহিৰলৈ আহিলে। কিন্তু সি নিৰ্মলৰ কথা শুনিবলৈ বাহিৰত ৰৈ থাকিল। তুমি মোক আজি অকণমান সুখ দিব লাগিব। কি কৈছে আপুনি? আৰু যদি নিদিয়া এতিয়াই মোক পইচা লাগিব। কি এতিয়াই? এতিয়াই, নহলে মই নুঠো আজি। কি কৰিব তাই? আজি সঁচাকে বিৰক্তি আহিল তাইৰ জীৱনত। তাই নিৰুপায় হল। এতিয়া ক'ৰ পৰা পইচা দিব? নিদিলে নিৰ্মল নুঠিব। উপায়হীন হৈ সেই পন্থা লবলৈ প্ৰস্তুত হল তাই। মোক ক্ষমা কৰিবা। তোমাৰ আগত আজি মই যি কৰিব লৈছো, মই পাপত ডুবি মৰিলো। কিন্তু মোৰ উপায় নাই। তুমি চকু মুদি দিয়া। তাই প্ৰদীপৰ ভৰি দুখন সাৱটি হিয়া ঢাকুৰি কান্দিলে। প্ৰদীপে চকু মুদি দিলে। বৈ আহিল চকুলো। নিজৰা, দৰজাখন বন্ধ কৰি দিয়া। নিজৰাই দৰজাখন দুখ মনৰে বন্ধ কৰি দিলে। তাই আজি অপকৰ্ম কৰিবলৈ বাধ্য হল। এয়া কি? তাই যেন সংসাৰৰ মায়ামোহ সকলো ত্যাগ কৰিলে। তাই নিজে চাদৰৰ আঁচলখন গুচাই দিলে। নিৰ্মল আনন্দত আত্মহাৰা। আহা নিজৰা, কাষলৈ আহা। কি বেদনাদায়ক দৃশ্য। কাষত নিজৰ স্বামী শয্যাগত আৰু পৰপুৰুষক দিব লাগিব আনন্দ। ঘৃণনীয় এই সকলোবোৰ ৰণে দৰজাৰ ফাকেৰে চাই আছিলে। ইমান সময় নকৰিবা, আহা না। নিৰ্মলে জোৰকৈ নিজৰাক বুকুৰ মাজত টানি আনিলে। ৰণৰ আৰু সহ্য নহল। নিজৰ মাতৃক কোনোবাই নাই হিংস্ৰ হৈ উঠিল। সি হেংদাংখন হাতত ললে আৰু দৰজা ভাঙি ভিতৰত সোমাই গল। নিৰ্মলৰ ওপৰত তাৰ মাক। সি আৰু চাই থাকিব নোৱাৰিলে। ৰণ, তই কিয় সোমাই আহিছ? তুমি মনে মনে থাকা মা। ইয়াক মই নাই নাই, এই ৰণ, মোক মাৰিলে কিন্তু তোৰ কথা বেয়া হব দেই। হয় নেকি? আহ তেন্তে। ৰণৰ মূৰ্তি দেখি নিজৰা ভয় লাগিল। ৰণে নিৰ্মলৰ ডিঙিত হেংদাং বহাই দিলে। ৰণ! নিজৰাৰ চিঞৰ। এয়াই কাহিনী ছাৰ। কোন পুত্ৰই সহ্য কৰিব নিজৰ মাকক পৰপুৰুষে ভোগ কৰা দেখিলে? সকলো ৰাইজে চকুলো টুকিলে। চেতিয়াৰো হিয়াখন ভাগি গল। সকলো নিস্তব্ধ হৈ গল। নিজৰাই মাত্ৰ চাদৰখনেৰে মুখত ধৰি হুক হুকাই কান্দিছে। ৰাইজ, মই অপৰাধ কৰিছো, মোক ফাঁচি দিয়ক। চেতিয়াই ৰণৰ চুলিখিনিত আল ফুলাই। ৰাইজ, ই এটি সৰু ল'ৰা। আপোনালোকে কওক, এনেকুৱা আপোনালোকৰ লগত ঘটিলে আপোনাৰ সন্তানেও জানো এয়াই নকৰিলে হয়? হয়, সি অপৰাধ কৰিছে। সি মানুহ এজনক হত্যা কৰিছে। কিন্তু তাৰ সাহসৰ পৰিচয় দিছে এচাম স্বাৰ্থলোভী কামাতুৰ পুৰুষৰ বিৰুদ্ধে। ৰাইজে প্ৰতিবাদ এৰি ৰণক চেলুট জনাই কলে, ছাৰ, অপৰাধ মাৰ্জনা কৰিব নোৱাৰিনে? কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।